Hello student, welcome back to Max Physics. আচ্ছা আৰু আজি কেইটামান কথা ক'ব লাগি আছে কেইটামানে মেইনলি এটা কথাই কম মই যোৱা কালিও ইউটিউবৰ ডিটেইলছত গৈ চাইছো যিবিলাকে লেকচাৰ চোৱা তাৰে 40% এতিয়া সাবস্ক্ৰাইব কৰা নাই এতিয়া তাৰমানে যিখিনি মোৰ ওয়াচ টাইম হয় সেই ওয়াচ টাইমৰ ভিতৰত 40% ওয়াচ টাইম মানে সাবস্ক্ৰাইব নকৰা মানুহৰ পৰা হয় তো তোমালোকে সাবস্ক্ৰাইব কিয় নকৰা মই কথাটো বুজি নাপাওঁ বুজি পাছনে চেনেলটো সাবস্ক্ৰাইব কৰা যাতে তোমালোকে লেকচাৰবোৰ আগতে পোৱা বেল আইকনটো টিপি দিবা বুজি পাছনে সাবস্ক্ৰাইব কৰিলে কি হয় মোৰ এনাৰ্জি বাঢ়ি যায় বুজি পাইছা ক'ব গ'লে সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰিবা তেতিয়া মোৰ এনাৰ্জিটো কন্টিনিউ হৈ থাকিব মানে মই লেকচাৰ বনাই থাকিম এতিয়া তোমালোকৰ ফালৰ পৰা যদি কমেন্ট নাহে সাবস্ক্ৰাইব নাহে মই মনে মনে কি ভাবিম মোৰ লেকচাৰবিলাক এনে কোনো কামত দিয়া নাই হনে এটো ভাবিম না নাই তো তোমালোকে কমেন্ট কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ লগৰবোৰক কবা যে সাবস্ক্ৰাইব কৰা যে মই এই কথাটো আচৰিত হৈছো 40% সাবস্ক্ৰাইব কৰা নাই তাৰমানে মোৰ ওয়াচ টাইম যদি 10 ঘন্টা হৈছে তাৰে ভিতৰত 4 ঘন্টা এনেকুৱা ষ্টুডেন্টে চাইছে যিবিলাকে সাবস্ক্ৰাইব কৰা নাই বাকি 6 ঘন্টা সাবস্ক্ৰাইব কৰা ষ্টুডেন্টে চাইছে তো এনেকুৱা হৈ আছে এটা মোৰ 20 আৱাৰ কে কি হৈ আছে তার ভিতৰত কিমান 12 ঘন্টা মান ওয়াচ সাবস্ক্ৰাইব কৰা ষ্টুডেন্টৰ হয় বাকি 8 ঘন্টা মান সাবস্ক্ৰাইব নকৰা ষ্টুডেন্টৰ হয় তো তোমালোকে প্লিজ কৈছো সাবস্ক্ৰাইব কৰা আৰু তোমালোকে কমেন্ট কৰিবা তো লেকচাৰ যোৱা কালি আমি কি পঢ়িছিলো ভেক্টৰ কেনেকৈ যোগ কৰিব লাগে হৈছে নে আজিকালি তো চাৰিওফালে কি চলি আছে বাদাম না মোবাইল খুলিব নোৱাৰি বাদাম কাঁচা বাদাম তো বাদাম খোৱা হৈছে যদি লেকচাৰত আহা তো লাষ্ট আমি ভেক্টৰবোৰৰ যোগ শিকিছিলো কেনেকৈ যোগ কৰিব লাগে আৰু দেখা পাইছিলো যে ভেক্টৰবোৰক আমি তিনটা পদ্ধতিৰে যোগ কৰিব পাৰি তাৰে এটা আছিল কি হেড টেইল মেথড মুণ্ড পুচ্ছ প্ৰক্ৰিয়া বুলি ক'ব পাৰা আৰু এটা আছিল ত্ৰিভুজৰ সূত্ৰ ভেক্টৰ যোগৰ ত্ৰিভুজৰ সূত্ৰ আৰু এটা আছিল ভেক্টৰ যোগৰ সামান্তৰিকৰ সূত্ৰ আৰু সামান্তৰিকৰ সূত্ৰ আলোচনা কৰি লাষ্টত আমি এটা কোৱেশ্চন আলোচনা কৰিছিলো কোৱেশ্চনটো একদম বেসিক কোৱেশ্চন আছিল তো ইয়াৰ ওপৰত আমি ডিটেইলছ কোৱেশ্চন আলোচনা কৰিম আজিৰ লেকচাৰটো হোৱাৰ পিছত এই দুটা মিলি কম্বাইন কৰি ইয়াৰ ওপৰত যিমান কোৱেশ্চন আহিব পাৰে নিট লেভেলত তাৰে মই ম্যাক্সিমাম কোৱেশ্চন এইখন নহয় ইয়াৰ পিছৰ লেকচাৰখনত আমি কৰিম তো আজি আমি শিকিম ভেক্টৰৰ বিয়োগ আগৰ ক্লাছত যোগ হৈছে এই ক্লাছত ভেক্টৰৰ বিয়োগ শিকিম এটা ভেক্টৰৰ পৰা আনটো ভেক্টৰ কেনেকৈ বিয়োগ কৰে বুজি পাইছেনে আচ্ছা ইয়াৰ পিছত আমি শিকিম ভেক্টৰৰ পূৰণ এটো লেকচাৰৰ পিছৰ লেকচাৰ নহয় হয়তো 3-4টা লেকচাৰ পিছত হ'ব পূৰণ তো তাৰ আগতে আমি আকৌ বেলেগ কিছুমান বস্তু জানি ল'ব লাগিব বুজি পাইছেনে এনালাইটিকেল মেথড তাতে ভেক্টৰবোৰক আমি কোঅৰ্ডিনেট হিচাপত কেনেকৈ বনাও তো এইবিলাকৰ কথা আছে তো ভেক্টৰৰ যোগ হ'ল আজি বিয়োগ হ'ব নেক্সট 3-4টা লেকচাৰৰ পিছত কি হ'ব পূৰণ হ'ব আচ্ছা এতিয়া কথাটো হ'ল আমি ভেক্টৰৰ যোগ তিনি প্ৰকাৰে কৰিছিলো ঠিক বিয়োগো হেনেকুৱাই একচুয়ালি ফিজিক্সত ক'ব গ'লে বিয়োগ বুলি কোনো ভেক্টৰৰ বিয়োগ বুলি কোনো বস্তু নাই একচুয়ালি বিয়োগ মানে এটা ভেক্টৰৰ পৰা আনটো ভেক্টৰ বিয়োগ কৰা মানে সেই ভেক্টৰটোৰ দ্বিতীয় ভেক্টৰটোৰ ঋণাত্মক যেটো ভেক্টৰ সেই ভেক্টৰটো তাৰ আগৰ ভেক্টৰৰ লগত যোগ কৰাকে বুজা আচ্ছা তো অলপ ইয়াৰ আগৰ ক্লাছত কথা আলোচনা কৰোঁ তাতে কি কি পঢ়িছিলো ভেক্টৰৰ যোগ তো যোগ আমি দেখিছিলো তিনটা পদ্ধতিৰে কৰিছিলো এটা হৈছে হেড টেইল মেথড
এটা আছিলে ট্ৰায়াঙ্গল ল, এটা আছিলে প্যারালেলোগ্রাম ল, সামান্তৰিকৰ সূত্ৰ। হেডটেইল লত কি কৰিছিলোঁ আমি, এটা প্ৰতিটো পিছৰ ভেক্টৰৰ যোনটো নেচ এইটো তাৰমানে এনেকুৱা আছিলে, দ্বিতীয় ভেক্টৰৰ টেইলটো প্ৰথম ভেক্টৰৰ হেডৰ লগত যোগ কৰি 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 লাষ্টত আমি কি কৰিছোঁ, প্ৰথম ভেক্টৰৰ আদি বিন্দু আৰু অন্তিম ভেক্টৰৰ অন্তিম বিন্দু মূৰ সংযোগ কৰি দিছিলোঁ আৰু ই বাকী ভেক্টৰবোৰৰ যোগফল দিছিল। আগৰ লেকচাৰখিনি চোৱা। ট্ৰায়াঙ্গল ল কি কৈছিল, ট্ৰায়াঙ্গল ল কি আছিল যে এটা ত্ৰিভুজৰ দুটা বাহুৱে যদি একে ক্ৰমত লোৱা দুটা ভেক্টৰ বুজায় তেন্তে বিবিধ ক্ৰমত লোৱা ত্ৰিভুজটোৰ তৃতীয় বাহুৱে বাকী বাহু দুটাৰ বা বাকী ভেক্টৰ দুটাৰ যোগফল বুজাব বা লব্ধ ভেক্টৰৰ মান আৰু দিশ বুজাব। আচ্ছা, সামান্তৰিকৰ সূত্ৰটো কি আছিল? সামান্তৰিকৰ সূত্ৰটো আছিলে যে দুটা ভেক্টৰ, এইটো এনেকৈও ক'ব পাৰা যে এটা সামান্তৰিকৰ দুটা সন্নিহিত বাহুৰ দ্বাৰা যদি দুটা ভেক্টৰৰ বুজোৱা হয় তেন্তে সেই সামান্তৰিকৰ কৰ্ণই সেই ভেক্টৰ দুটা যোগফল বুজাব। এনেকৈ বুজিব পাৰোঁ আৰু মোৰ স্পেচিফিকেলি ক'ব গ'লে তেতিয়াহ'লে তুমি ডেফিনেশ্যনটো প্ৰপাৰ লিখিব লাগিব যে কি, কোনো বিন্দুৰ পৰা ওলোৱা দুটা ভেক্টৰে সামান্তৰিকৰ দুটা সন্নিহিত বাহু বুজালে তেন্তে সেই বিন্দুৰ পৰা টনা কৰ্ণই ভেক্টৰ দুটাৰ যোগফল বুজাব বা লব্ধ ভেক্টৰৰ মান আৰু দিশ বুজাব। আচ্ছা, তো এইখিনি আছিলে প্ৰিভিয়াছ ক্লাছ আৰু ইয়াৰে যিখিনি মোষ্ট ইম্পৰ্টেণ্ট সেইটো হৈছে প্যাৰালেলোগ্ৰাম ল। ইয়াত আমি দুটা ভেক্টৰৰ যোগ কৰি তাৰ মান আৰু দিশ ওলাইছোঁ। যেনেকুৱা চাবা, মোষ্ট ইম্পৰ্টেণ্ট, যদি আমাৰ হাতত এইটো এটা ভেক্টৰ এ, এইটো এটা ভেক্টৰ বি, এই ভেক্টৰ দুটাৰ মাজৰ কোনটো হ'ব, এইটো হ'ব নে এইটো হ'ব? তো প্ৰথম কথা হ'ল ভেক্টৰ দুটা এটা বিন্দুৰ পৰা ওলাইছে, তো ইহঁতৰ মাজৰ কোণ এইটো থিতা। এতিয়া এই ভেক্টৰ এ আৰু বি যদি মই যোগ কৰোঁ তেতিয়াহ'লে সিহঁতৰ যোগফল কেনেকুৱা হ'ব? এইটোৰ মাজেদি যাব এনেকুৱা কৰ্ণ। এইটো এটা ইমাজিনাৰী কাল্পনিক এটা সামান্তৰিক, তো এইটো হ'ব ইয়াৰ কৰ্ণ। তো আমি লাষ্ট কি কৰিছিলোঁ, এ আৰু বিৰ যোগফল এই দৈৰ্ঘ্য এই লাইনটোৱে দিছিলে ইজ ইকুৱেল টু আৰ ভেক্টৰ। চাবা, এ আৰু বি যোগ কৰিলে এ প্লাছ বি হৈছে আৰু এইটো আমি আৰেদি বুজাইছিলোঁ। এতিয়া আৰ হৈছে আৰ ভেক্টৰটো হৈছে এ ভেক্টৰ আৰু বি ভেক্টৰৰ লব্ধ ভেক্টৰৰ মান। লব্ধ ভেক্টৰ মানে যোগফলৰ মান, বুজি পাইছানে? এতিয়া চোৱা, আৰ ভেক্টৰ হিচাপত আছে, তাৰমানে ইয়াৰ মান আৰু দিশ আছে। আৰ ভেক্টৰ ইয়াতে মানো সোমাই আছে, দিশো সোমাই আছে। তো আমি ইয়াৰ একবাৰ মান উলিয়াইছোঁ আৰু একবাৰ দিশ উলিয়াইছোঁ ইয়াৰ আগৰ লেকচাৰখনত। আৰ ভেক্টৰৰ মান মানে কিমান? ইয়াৰ পৰা এইখিনি দৈৰ্ঘ্য, ইয়াৰ পৰা এইখিনি দৈৰ্ঘ্য, সেইখিনিক আমি কি বুলি কওঁ? মডুলাছ অফ আৰ ভেক্টৰ বা অকল আৰ বুলি কওঁ। ইয়াৰ পৰা এইখিনি যিটো দৈৰ্ঘ্য, সেই দৈৰ্ঘ্যটো অকল আৰ বা মডুলাছ অফ আৰ। আৰু দিশৰ কাৰণে আমি ইয়াৰ পৰা ৰেফাৰেঞ্চ টানিছিলোঁ যে এইটো কোণ যদি আলফা হয় তো আমি টেন আলফাৰ মান উলিয়াইছিলোঁ, বুজি পাইছানে? আচ্ছা, ইয়াৰ পৰা ইয়ালৈ দৈৰ্ঘ্য কিমান? দৈৰ্ঘ্যটো আমি উলিয়াইছিলোঁ আৰ ইজ ইকুৱেল টু √/a² প্লাছ b² প্লাছ 2ab cos θ। এইটো আছিলে আমাৰ, হয়নে? আৰু টেন আলফা আছিলে b sin θ বাই a প্লাছ b cos θ। এইখিনি আছিলে। চাবা, পৃথিৱীত য'তেই তুমি দুটা ভেক্টৰ দেখা পাবা আৰু সেই ভেক্টৰ দুটা যদি যোগ কৰিব লাগে, তুমি সেই যোগ কৰাৰ কাৰণে যোগ কৰি তুমি কিবা এটা মান পাবা না নাই, সেই যোগ কৰাৰ কাৰণে সদায় এইটো সূত্ৰ ব্যৱহাৰ কৰিবা। দুটা ভেক্টৰ য'তেই আছে, দুটা ভেক্টৰ য'তেই যোগ কৰিব লাগে
তাতেই তুমি এই সূত্ৰ এপ্লাই কৰিবা ইয়াৰ পৰা মান পাবা ইয়াৰ পৰা দিশ পাবা বুজি পাইছানে ইয়েস হয় মোস্ট ইম্পৰ্টেণ্ট এইটো আচ্ছা ইয়াৰ পৰা আমি তিনটা কেছ পঢ়িছিলোঁ চাবা কেছ 1 কেছ 2 কেছ 3 মোস্ট ইম্পৰ্টেণ্ট এইটো চাবা বস্তু যেতিয়া এ আৰু বি ভেক্টৰ দুটা এনেকুৱা হয় এইটো এ এইটো বি তাৰমানে বি টো যদি আহি আহি এনেকুৱা হয় এৰ ওপৰতে যদি পৰি যায় তেতিয়াহ'লে থিতা কিমান হ'ব থিতা ইজ ইকুৱেল টু 0 ডিগ্ৰী তো থিতা যদি 0 হয় তেতিয়া r কিমান হ'ব এইটো a স্কয়ার প্লাস b স্কয়ার প্লাস 2ab তার মানে a প্লাস b হোল স্কয়ার रूट ओवर कारण cos 0 আহিব cos 0 1 হ'ব তো r ইজ ইকুৱেল টু a প্লাস b এটো হ'ব ম্যাক্সিমাম ভ্যালু বুঝি পাছনে এই ভেক্টৰ দুটা যদি এইটো ভেক্টৰ যদি এনেকে থাকে এটো আহি যদি ইয়াৰ ওপৰত পৰি যায় আৰু দুয়োটাৰ ডাইৰেকশন যদি সেম হয় তেতিয়া হলে হিয়তৰ লব্ধ ভেক্টৰৰ মান r ইজ ইকুৱেল টু a প্লাস b হ'ব যেটো ম্যাক্সিমাম হ'ব আচ্ছা নেক্সট এই b ভেক্টৰটো যদি আহি 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 এনেকুৱা হয় তেতিয়াহ'লে a এফালে হল b এফালে হল a এফালে b এফালে না তো এই ক্ষেত্ৰত কি হ'ব cos 180 আহিব তো r ইজ ইকুৱেল টু কিমান হ'ব আচ্ছা কেছ 2 থিতা ইজ ইকুৱেল টু 180 180 যদি হয় r কিমান হ'ব a স্কয়ার প্লাস b স্কয়ার প্লাস 2ab cos 180 মাইনাস থিতা तो एटो हो a स्क्वायर b स्क्वायर माइनस 2ab रूट ओवर a माइनस b होल स्क्वायर एटो एटो कैंसिल থাকিল a माइनस b एटो हो मिनिमाम अच्छा एटो এনেকৈ বুজি লবা যে লব্ধ ভেক্টৰৰ মান ভেক্টৰ দুটাৰ মানৰ যোগফল কেতিয়া হয় যেতিয়া হিয়তৰ মাজৰ কোণ 0 ডিগ্ৰী হয় সোয়া হিয়তৰ মাজৰ কোণ কিমান থিতা কিমান 0 থিতা কি আছিল ভেক্টৰ দুটাৰ মাজৰ কোণ আচ্ছা থিতা যদি 0 হয় তেতিয়ালে r a + b হয় তাৰ মানে লব্ধ ভেক্টৰৰ মান ভেক্টৰ দুটাৰ মানৰ যোগফলৰ সমান তো যেতিয়া লব্ধ ভেক্টৰৰ মান ভেক্টৰ দুটাৰ মানৰ যোগফলৰ সমান হয় তেতিয়া আমি বুজিব লাগিব কি ভেক্টৰ দুটা একে ডাইৰেকশনত আছে আচ্ছা যদি লব্ধ ভেক্টৰৰ মান ইহতৰ বিয়োগফলৰ সমান হয় ইহতৰ বিয়োগফলৰ সমান হয় তেতিয়ালে বুজিব লাগিব ভেক্টৰ দুটা এটা আনটোৰ বিপৰীত দিশত আছে আচ্ছা আৰু কেছ 3 টো এটা জাগা নহব এখানে আগৰ কথা আচ্ছা এটা হতটো মুছে দিম কেছ 3 থিতা ইজ ইকুৱেল টু 90 ডিগ্ৰী যদি হয় কি হ'ব r ইজ ইকুৱেল টু a স্কয়ার plus b स्क्वायर plus 2ab cos 90 cos 90 किमान a स्क्वायर plus b स्क्वायर cos 90 0 तो रूट ओवर a स्क्वायर plus b स्क्वायर a स्क्वायर plus b स्क्वायर तो r मान যদি এনেকুৱা रूट ओवर আহে रूट ओवर হিয়তৰ মানৰ স্কয়াৰ প্লাস তো যদি এনেকুৱা আহে তেতিয়া আমি ভাবিম যে ভেক্টৰ দুটা পৰস্পৰ লম্ব আছিলে আচ্ছা এই ৰিজাল্ট তিনটা বহুত ইম্পৰ্টেন্ট ইয়াৰ পৰা কোশ্চেন আহিব ইয়াৰ পৰা কোশ্চেন আছে মই এটো লেকচাৰৰ পিছৰ লেকচাৰত মই ইয়াৰ ওপৰত প্ৰবলেম কৰাম বুজি পাইছানে আচ্ছা ঠিক আছে তো নেক্সট আমি চাম বিয়োগ দুটা ভেক্টৰৰ বিয়োগফল এটাৰ পৰা আনটো কেনেকৈ বিয়োগ কৰে আৰু বিয়োগ কৰিলে তাৰ মান আৰু দিশৰ কেনেকুৱা কি হয় ইত্যাদি ইত্যাদি কথাবিলাক আমি আলোচনা কৰিম আচ্ছা ভেক্টৰৰ বিয়োগ আচ্ছা মই ক'লো নহয় যে পদাৰ্থ বিজ্ঞানত ভেক্টৰৰ বিয়োগ বুলি কোনো বস্তু নাই ভেক্টৰৰ বিয়োগ মানে হৈছে যে দ্বিতীয় ভেক্টৰটোৰ ঋণাত্মক ভেক্টৰটো প্ৰথম ভেক্টৰৰ লগত যোগ আলটিমেটলি যোগ কেনেকুৱা
এইটো লাইনটো লিখি লওঁ পদাৰ্থ বিজ্ঞানত ভেক্টৰৰ বিয়োগ মানে দ্বিতীয় ভেক্টৰৰ ঋণাত্মক ভেক্টৰটো প্ৰথম ভেক্টৰৰ সৈতে যোগ কৰাক বুজায় এইটো লাইনটো লিখি ল'ব দুটা পদাৰ্থ বিজ্ঞানত ভেক্টৰৰ বিয়োগ মানে দ্বিতীয় ভেক্টৰৰ ঋণাত্মক ভেক্টৰটো প্ৰথম ভেক্টৰৰ সৈতে যোগ কৰা বুজায় আচ্ছা কি কৈছো চোৱা সাপোজ এ এটা ভেক্টৰ আছে মাইনাছ বি ভেক্টৰ এইটো মই ওলাব লাগে তাৰ মানে কি এ ভেক্টৰ প্লাস মাইনাস বি ভেক্টৰ তাৰমানে প্ৰথম ভেক্টৰটো আৰু দ্বিতীয় ভেক্টৰটো আচ্ছা ইয়াতে প্ৰথম ভেক্টৰ মোৰ এ দ্বিতীয় ভেক্টৰ মোৰ বি তাৰমানে এতিয়া দ্বিতীয় ভেক্টৰটো যদি বি ভেক্টৰ হয় তেতিয়া ইয়াৰ ঋণাত্মক ভেক্টৰ কি হ'ব মাইনাস বি ভেক্টৰ তো মই কি কৰিছো এটা ভেক্টৰ আছে এ আৰু তাৰ পিছৰ যেটো ভেক্টৰ এটো ভেক্টৰটো ঋণাত্মক ভেক্টৰ মাইনাস বি এই দুটা মই যোগ কৰিছো তো এ প্লাস মাইনাস বি ইজ ইকুয়াল টু এ মাইনাস বি এবিলা গোটেই কেটাৰ ভেক্টৰ চিন দিবা মই যদিও পাহৰি যাওঁ হৈছে না আচ্ছা লাইনটো লিখি লৈছা এতিয়া আমি আগতে ঋণাত্মক ভেক্টৰটো ভালকে বুজিলো ভালকে হৈছে সো ভালকে চাই লোৱা যদিও ঋণাত্মক ভেক্টৰ আমি আগতে শিকিছিলো নেগেটিভ ভেক্টৰ হৈছে নেগেটিভ ভেক্টৰ কাক কয় এই এটা ভেক্টৰ আছে ইয়াৰ মই যদি সিম্বলিক্যালি লিখো ইয়াৰ নেগেটিভ ভেক্টৰ হ'ব মাইনাস এ ভেক্টৰ ইয়াৰ নেগেটিভ ভেক্টৰ মাইনাস এ নেগেটিভ মানে জাস্ট এটা মাইনাস সাইন আহিব আচ্ছা দুয়োটাৰ মান একে এইটো ভেক্টৰৰ মান যিমান এইটো ভেক্টৰৰ মান হিমানে ইয়াতে মডুলাস লগাইছো মানে ইয়াৰ মান ইয়াতে মডুলাস লগাইছো মানে ইয়াৰ মান তো ঋণাত্মক ভেক্টৰৰ দুটা এটা আনটো ঋণাত্মক ভেক্টৰ দুয়োটাৰ মান একে জাস্ট দিশটো উলটা যেনেকা এইটো এটা ভেক্টৰ এ এতিয়া যদি মোক কোৱা স্যার এ ভেক্টৰৰ ঋণাত্মক ভেক্টৰ কি হ'ব তো তুমি কি কৰিবা সেম দৈৰ্ঘ্য এখিনি দৈৰ্ঘ্য আকা জাস্ট খালি ডাইরেকশনটো উল্টা কৰি দিয়া দৈৰ্ঘ্য যাতে চেঞ্জ নহয় বাকি ইয়াৰ যেটো লেংথ দৈৰ্ঘ্য যাতে চেঞ্জ নহয় কিন্তু ইয়াৰ দিশটো যাতে উল্টা হয় খালি বুজি পাইছানে লেংথটো যাতে চেঞ্জ নহয় আচ্ছা এতিয়া চাবা এটো ভেক্টৰ এটো হ'ব মাইনাস এ ভেক্টৰ এতিয়া ইয়াতে এটো মাইনাস এ ভেক্টৰ কব পাৰিম নে চোৱা দৈৰ্ঘ্য ধৰি ললো মই একে আছে দৈৰ্ঘ্য একে আছে এটো ভেক্টৰক এই ভেক্টৰটো ঋণাত্মক ভেক্টৰ কব পাৰি নে নোৱাৰি কিয় নোৱাৰি যদিও দৈৰ্ঘ্য একে আছে দিশটো তো পৰস্পৰ বিপৰীত নহয় দুটা ঋণাত্মক ভেক্টৰ বা এটা ভেক্টৰ আৰু তাৰ ঋণাত্মক ভেক্টৰৰ মাজৰ কোণ সদায় 180 বুজি পাইছানে 180 হ'ব লাগিব তে ইয়াৰ আৰু ইয়াৰ মাজৰ কোণ কিমান ইয়াৰ মাজৰ কোণ কিমান হ'ব চাবা কনসেপ্ট ভালকে বুজি লবা
ইয়াৰ আৰু ইয়াৰ মাজৰ কোণ কিমান ইয়াৰ আমি এনেকৈ পেৰালেল শিফটিং কৰি দিয়া কোণ কিমান হ'ব 180 ডিগ্ৰী বাট ইয়াক যদি তুমি ইয়াতে উঠাই আনা এইটো কোণ কিমান হ'ব এইটো 180 হ'বনে 180 হ'বনে 180তকৈ কম হ'ব লেছ দেন 180 বা এইটো যদি ধৰোঁ গ্রেটার দেন 180 তো না আমাক লেস দেন লাগে না গ্রেটার দেন লাগে আমাক কি লাগিব জাস্ট উল্টা 180 ডিগ্রি বুঝি পাইছানে আচ্ছা তো ঋণাত্মক ভেক্টর আমি আঁকিলো আচ্ছা এটো একটা ভেক্টর বি ইয়ার ঋণাত্মক ভেক্টর জাস্ট লেংথ একে দৈর্ঘ্য যাতে একই থাকে আর ডিরেকশন উল্টা ডিরেকশনটো উল্টা ইয়াতে ভেক্টৰটো বি ঋণাত্মক ভেক্টৰ কাৰণে -2 লিখিছো -b -2 কি হৈছে ডাইৰেকশন উল্টা বাকি দৈৰ্ঘ্য সেম আচ্ছা হ'ব এখিনি ঋণাত্মক ভেক্টৰ এতিয়া আমি চাম ভেক্টৰবোৰৰ বিয়োগ কেনেকৈ কৰে আচ্ছা কোশ্চেন কৈছে কোশ্চেন 1 চিত্ৰৰ পৰা a minus b ভেক্টৰ উলিওৱা a minus b ভেক্টৰ উলিয়াব দিছে চাবা চিত্ৰ কি এটো a এটো দিয়া আছে b ইয়াৰ আগৰ সেম কোশ্চেনটো দিছিলো সেম দুটা ভেক্টৰ দিছিলো ইয়াতৰ মই যোগফল উলিয়াব দিছিলো চাবা তোমাক কি উলিয়াব দিছে a minus b ভেক্টৰ তো ইয়াক তো তুমি এনেকেও লিখিব পাৰা a ভেক্টৰ প্লাস minus b ভেক্টৰ বুঝি পাইছা না এটা তুমি কি কৰিব লাগে দুটা ভেক্টৰ এটা হৈছে a এটা হৈছে -b এই ভেক্টৰ দুটা তুমি যোগ কৰিব লাগে তো এটা কাম কৰা এটো যদি b হয় -b টো আগতে আঁকি লোৱা এটো যদি b হয় -b টো কেনেকুৱা হ'ব -b এটো হল -b এতিয়া তুমি যোগ কৰিব লাগে কোনটো এটো আৰু এটো নে এটো আৰু এটো কোৱা অবিয়াসলি এটো আৰু এটো যোগ কৰিব লাগে এতিয়া নরমাল যোগ প্ৰসেসত যোৱা আগত যেনেকৈ আমি যোগ কৰিছো হেড টেল লগাই তো ইয়াতে হেড টেল লগোৱা চাবা তো হেড টেল মোৰ প্ৰথম ভেক্টৰটো পজিটিভ আছে যেনেকৈ আছে হেনেকৈ আঁকিম a এটো হল মোৰ a তাৰ পিছত যোগ কৰিব লাগে কাক -b ভেক্টৰ -b ভেক্টৰ কোনটো এটো তো এটুক যেনেকৈ আছে হেড টেল হিচাপত লগাই দিয়া এটো ভেক্টৰটো ইয়াৰ আগৰ যেটো ভেক্টৰ তাৰ হেডৰ লগত এটো ভেক্টৰৰ টেল লগাই দিম তো যেনেকৈ আছে উঠাই আনি হেনেকৈ বহাবা এটো হ'ব মোৰ -b ভেক্টৰ এবাৰ কি হল দুটা ভেক্টৰ এনেকৈ হেড টেল হিচাপত লগোৱা হৈছে এতিয়া প্ৰথম ভেক্টৰৰ আদি বিন্দু আৰু লাষ্টৰ ভেক্টৰৰ অন্তিম বিন্দু বুজি পাইছানে প্ৰথম ভেক্টৰৰ টেল আৰু অন্তিম ভেক্টৰৰ হেডৰ লগত কানেক্ট কৰা এটো তো এটো কি হ'ব এই দুটাৰ যোগফল তাৰমানে a আৰু -b ৰ যোগফল আচ্ছা এই হেড টেল লটো একচুয়ালি ত্রিভুজৰ সূত্ৰ হৈছে চোৱা ত্রিভুজৰ সূত্ৰ কি আছিল এটো তিনটা বাহু হৈছে চোৱাচোন এটো তিনটা বাহু হৈছে তো যি দুটাৰ অৰ্ডাৰ একেই যি দুটাৰ ক্ৰম একেই হিহঁতৰ যোগফল ইজিক্যাল টু বিবিধ ক্ৰমত থকা অন্যটো সো এটোৰ অৰ্ডাৰ আৰু এটোৰ অৰ্ডাৰ একেই তো a প্লাস -b ইজিক্যাল টু এটো কিমান এটো যদি মই c কম তো c হ'ব এটা c তো নহয় এফালে মই কি ধৰিছো হেতু হ'ব a ভেক্টৰ প্লাস হ্যাঁ এটো যদি মই c ধৰো সো ট্রায়াঙ্গুলার হিসাবে তো আহি গৈছে বুঝি পাইছা না আচ্ছা নেক্সট আচ্ছা তার পিছত কি কৈছে -a প্লাস b উলিওৱা চিত্ৰৰ পৰা -a প্লাস b উলিওৱা -a প্লাস b কেনেকৈ উলিয়াবা
এতিয়া ভেক্টৰ দিছে এইটো এ এইটো বি এতিয়া তোমাক ওলাব দিছে -a + b চাবা -a + b ভেক্টৰ মই একবাৰ এইটো উলিয়াম আচ্ছা এইটোক তুমি এনেকৈ লিখিব পাৰিম v ভেক্টৰ - a ভেক্টৰ তো একবাৰ এইটো উলিয়াম দুয়োটাৰে এনসাৰ একে আহে না নাই চিত্ৰ হিচাপতো একে আহিব লাগিব কেনেকৈ চোৱা এইটো হল মোৰ a ভেক্টৰ তো মোৰ -a ভেক্টৰ কেনেকৈ হ'ব এইটো হ'ব মোৰ -a ভেক্টৰ এতিয়া মোৰ যোগ কৰিব লাগে কোনটো কোনটো এইটো আৰু এইটো যোগ কৰিব লাগে -a ভেক্টৰটো এইটো ভেক্টৰ আৰু এইটো ভেক্টৰ যোগ কৰিব লাগে তো এইটো মোৰ প্ৰথম ভেক্টৰ -a ভেক্টৰ তো সলিউশনটো ইয়াতে মই আকো হ্যাঁ এইটো হ'ব মোৰ -a ভেক্টৰ আৰু ইয়াৰ লগত কি যোগ কৰিব লাগে b তো b টো আহি ইয়াৰ হেডৰ লগত বহাই দিয়া b ৰ টেল ইয়াৰ হেডৰ লগত বহাই দিয়া b টেল এইটো হল b টেল এইটো আচ্ছা এইটো কেনেকুৱা আছে ডাইৰেক্ট সিধা আছে না এইটো হল b তো মোৰ a ভেক্টৰ আৰু b ভেক্টৰ এই দুটা মোৰ যোগ কৰা হৈ গ'ল তো এবাৰ প্ৰথমটোৰ টেল আৰু লাষ্টৰটোৰ হেডৰ লগত জইন এইটো কি হ'ব মোৰ -a ভেক্টৰ প্লাস b ভেক্টৰ হৈছে না আচ্ছা তো এইটো মই কি কৰিছো এইটো কৰিছো -a প্লাস b আচ্ছা ডাইৰেকশন আহিছে এনেকুৱা হিচাপত গৈছে তো মই এবাৰ b - a কৰো চাও কেনেকুৱা হয় b - a তো b টো হৈছে মোৰ এটো এবাৰ মই এটো কৰিম তো b ভেক্টৰ প্লাস আছে তো যেনেকৈ আছে হেনেকৈ লিখি লম আঁকি লম b তাৰ পিছত a ভেক্টৰটো নেগেটিভটো যোগ কৰিব লাগে এটো এনেকৈ লিখি লবা b ভেক্টৰ প্লাস -a ভেক্টৰ the b ভেক্টৰৰ লগত -a ভেক্টৰটো যোগ কৰা -a ভেক্টৰটো হৈছে এইটো হৈছে -a ভেক্টৰ তো -a ভেক্টৰটো এইটো হৈছে মোৰ -a ভেক্টৰ তো এইটো হৈছে মোৰ b ভেক্টৰ এইটো হৈছে -a ভেক্টৰ এইটো আৰু এইটো হেড টেল হিচাপত লগ লগোৱা হৈছে এতিয়া মোৰ প্ৰথম ভেক্টৰটোৰ টেল লাষ্টৰ ভেক্টৰৰ হেডৰ লগত এইটো হ'ব b - a ভেক্টৰ এতিয়া চোৱা মই -a প্লাস b কৰিছো এটা b - a কৰিছো দুয়োটাৰে এইটো ভেক্টৰৰ যেনেকুৱা এইফালে ডাইৰেকশন এইটো ভেক্টৰৰ চোৱা হেনেকুৱা ডাইৰেকশন দুয়োটাৰে লেংথ একে দুয়োটাৰৰ ডাইৰেকশনো একে তাৰ মানে -a প্লাস b আৰু b - a দুয়োটা কথা একে বুজি পাইছা না দুয়োটা কথা একে আৰু এটো কি বুলি কয় ক্ৰম বিনিময় বিধি বুজি পাইছা না ক্ৰম বিনিময় বিধি তো ভেক্টৰে সদায় যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে বুজি পাইছা না কিন্তু বিয়োগৰ ক্ষেত্ৰত নচলে তো ইয়াতে আমি চোৱা যিকেইটাই কৰিছো আলটিমেটলি যোগে কৰিছো জাস্ট পিছৰ ভেক্টৰটো যেটো নেগেটিভ যেটো বিয়োগ থাকে যাৰ আগত মাইনাস চিন থাকে হেতু উল্টা কৰি আমি যোগ কৰো বুজি পাইছা না আচ্ছা তো এটো হল হেড টেল হিচাপতে যোগ কৰা এতিয়া আমি চাম দুটা ভেক্টৰ যে আমি বিয়োগ কৰিছো তাৰ মান আৰু দিশৰ কথা এতিয়া তো ভেক্টৰ হিচাপতে ৰিজাল্ট আহি আছে না আচ্ছা এতিয়া চাবা আচ্ছা এটো হেডিং লিখি লবা এবাৰ এটো লিখিবা দুটা ভেক্টৰৰ বিয়োগফলৰ মান আৰু দিশ দুটা ভেক্টৰৰ যোগফলৰ মান আৰু দিশ কেনেকৈ ওলাইছিল মনত আছে না মান কিমান আছিল r = √a² + b² + 2ab cos θ
আৰু দিশৰ কাৰণে আছিল tan alpha। tan alpha কিমান আছিল b sin theta by a plus b cos theta। তো ইয়াতে কি আহে আমি চাম বিয়োগৰ ক্ষেত্ৰত কি আহে। আচ্ছা সাপোজ এইটো ভেক্টৰ মোৰ a এইটো ভেক্টৰ মোৰ b। এতিয়া যদি তোমাক কওঁ যে a আৰু আচ্ছা ইয়াতৰ মাজৰ কোণ ধৰি ললো মই থিতা। আচ্ছা এতিয়া যদি তোমাক কওঁ যে a ভেক্টৰ আৰু b ভেক্টৰ দুটাৰ যোগফল কিমান হ'ব আৰু কোনফালে যাব, তুমি ক'বা যে স্যাৰ ইয়াৰ আৰু ইয়াৰ যোগফলটো ইহঁতৰ মাজেদি যাব আৰু কৰ্ণ দিব, এটা সমান্তৰিকৰ সূত্ৰ আমি পাইছো। আচ্ছা ইয়াৰ আৰু ইয়াৰ যোগফলটো কিমান হ'ব r ভেক্টৰ ইজ ইকুৱেল টু a ভেক্টৰ প্লাছ b ভেক্টৰ ন। তো r ভেক্টৰৰ মানো উলিয়াইছো আমি দিশও উলিয়াইছো। এতিয়া আমাক কৈছে কি a ভেক্টৰ আৰু মাইনাছ b ভেক্টৰৰ বিয়োগফল ওলাব লাগে। যেনে ইয়াতে ধৰা a ভেক্টৰ আৰু মাইনাছ b ভেক্টৰৰ মান আৰু দিশ উলিয়াব লাগে হৈছে না। চাবা a টো ঠিকে আছে মাইনাছ b লাগে, তো এইটো যদি মোৰ b হয় মই কি কৰিম ইয়াৰ মাইনাছটো উলিয়াই ল'ম। তো সমান দৈৰ্ঘ্য জাষ্ট মই উলটা এইটো হ'ব মোৰ মাইনাছ b ভেক্টৰ। এতিয়া চোৱা মোৰ হাতত এটা ভেক্টৰ আছে a আনটো ভেক্টৰ আছে মাইনাছ b, এইটো এটা ভেক্টৰ এইটো এটা ভেক্টৰ। এই ভেক্টৰ দুটা এইফালে মাইনাছ আছে কি আছে মই সাইনৰ ফালে নাচাওঁ, এতিয়া মই দৈৰ্ঘ্য এইটো ভেক্টৰৰ ফালে চাম। এইটো এটা ভেক্টৰ এইটো এটা ভেক্টৰ, এই ভেক্টৰ দুটা মই যদি যোগ কৰি ইহঁতৰ যোগফল কোনফালেদি যাব। আচ্ছা দুটা ভেক্টৰৰ যোগফল কোনফালেদি যাব সেইটো বিবেচনা কৰাৰ আগত তুমি সেই কথাটো মই যোৱাকালি এটা উদাহৰণ দিছিলোঁ তাৰ আগৰ যোৱাকালি ক্লাছত, যে ইয়াতে এটা ভেক্টৰ আছে পইণ্ট আছে, এই পইণ্টৰ ওপৰত তুমি ফ'ৰ্চ দিছা এইফালে, তোমাৰ ফ্ৰেণ্ডে ফ'ৰ্চ দিছে এইফালে, ইয়াতে এটা ফুটবল বান্ধি থোৱা আছে, বুজি পাইছানে। ইয়াতে একটা ফুটবল বান্ধি থোৱা আছে, তুমি এইফালে ফ'ৰ্চ দি টানিছা F1 এইফালে ফ'ৰ্চ দি টানিছা F2। এতিয়া এই ফুটবলটো কোনফালে গতি কৰিব, ফুটবলটো তোমাৰ ফালে আহিবনে নাহে, ইয়াৰ ফালে যাব নাযায়, ফুটবলটো যাব মাজেদি যদি দুয়োটাৰে ফ'ৰ্চ সমান হয়। যদি ইয়াৰ ফ'ৰ্চ বেছি হয় তেতিয়াহ'লে ফুটবলটো ইয়াৰ ফালে বেছি গতি কৰিব, যদি ইয়াৰ ফ'ৰ্চ বেছি হয় ফুটবলটো ইয়াৰ ফালে বেছি গতি কৰিব। এতিয়া মোৰ কথাটো হ'ল যে এৰ এটা ভেক্টৰ আছে ইয়াতে মাইনাছ বি এটা ভেক্টৰ আছে, এই ভেক্টৰ দুটা এই পইণ্টত ক্ৰিয়া কৰি আছে। এতিয়া এইফালে এজনে টানি আছে এইফালে এজনে টানি আছে, এই পইণ্টটোৰ গতি কোনফালে হ'ব, এই পইণ্টটোৰ গতি হ'ব এনেকুৱা। এইটো হ'ব মোৰ ইয়াৰ আৰু ইয়াৰ যোগফল, অৰ্থাৎ r ভেক্টৰ ইজ ইকুৱেল টু এইটোৰ যোগ এইটো প্লাছ এইটো, অর্থাৎ r ভেক্টর ইজ ইকুয়াল টু a ভেক্টর মাইনাস b ভেক্টর। এটা কথাটো হচ্ছে এই ভেক্টরটোৰ r ভেক্টরটোৰ মান আৰু দিশ ওলাব লাগে মোৰ, বুজি পাইছানে, r ভেক্টরটোৰ মান আৰু দিশ ওলাব লাগে। এতিয়া চাবা a ভেক্টৰ আৰু মাইনাস b ভেক্টৰৰ যোগফলৰ মান চাবা, মই লিখিছো কি a ভেক্টৰ আৰু মাইনাস b ভেক্টৰৰ যোগফল, ইয়াতে মাইনাস b ভেক্টৰ আৰু a মই যোগ কৰিছো, নহলে এনেকৈ লিখিব লাগিব a ভেক্টৰ আৰু b ভেক্টৰৰ বিয়োগফলৰ মান। তো কিমান লিখিম r ইজ ইকুৱেল টু ৰুট ওভাৰ a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab। মই কি কৈছো, মই কৈছো যে পৃথিৱীত যতে দুটা ভেক্টৰ দেখা পোৱা আৰু সিহঁতৰ মাজত কোণ যদি দিয়া আছে তুমি এই সূত্ৰ এপ্লাই কৰিবা, কোনো কথা নাই, এই সূত্ৰ এপ্লাই কৰিবা তাৰ মান ওলোৱাৰ কাৰণে। তো মোৰ ইয়াতে মান প্লাস আছে মাইনাস আছে, মই এইটো একো নাচাওঁ, মই খালি চাম দুটা ভেক্টৰ আছে আৰু সিহঁতৰ মাজৰ কোণ দিয়া আছে। আচ্ছা এইটো এটা ভেক্টৰ এইটো এটা ভেক্টৰ, ইহঁতৰ মাজৰ কোণ কিমান, এই কোণটো কিমান, এই কোণটো চোৱাচোন ভালকে 180 মাইনাস থিটা হ'ব। এই লাইনটোৱে কিমান কোণ কৰিছে 180, 180 পৰা থিটা গুচি গ'লে এইখিনি কিমান থাকিব, এই কোণখিনি থাকিব 180 মাইনাস থিটা, বুজি পাইছানে।
এতিয়া মই যি দুটা ভেক্টৰ যোগ কৰিব গৈ আছোঁ ভালকৈ শুনিবা মই কোন দুটা ভেক্টৰ যোগ কৰিব গৈ আছোঁ এটা যোগ কৰিব গৈ আছোঁ a আনটো যোগ কৰিব গৈ আছোঁ -b এতিয়া মোৰ হাতত দুটা ভেক্টৰ আছে ইহঁতৰ মাজৰ কোণ কিমান 180 - থিটা তো মোৰ হাতত ভেক্টৰ দুটা পালোঁ ইহঁতৰ মাজৰ কোণো পালোঁ তো মই আৰু বেলেগৰ কথা একো নুশুনো মই কি কৰিম ডাইৰেক্ট সূত্ৰ এপ্লাই কৰিম কি r মানে লব্ধ ভেক্টৰৰ মান = প্ৰথম ভেক্টৰৰ মান স্কয়াৰ এনেকৈ পঢ়িবা প্ৰথম ভেক্টৰৰ মান স্কয়াৰ প্লাস দ্বিতীয় ভেক্টৰৰ মান স্কয়াৰ প্লাস 2 ইনটু প্রথম ভেক্টরের মান ইনটু দ্বিতীয় ভেক্টরের মান ইনটু cos সিহঁতৰ মাজৰ কোণ বাস লব্ধ ভেক্টরের মান = √ওভার প্রথম ভেক্টরের মানের স্কয়ার প্লাস দ্বিতীয় ভেক্টরের মানের স্কয়ার প্লাস 2 ইনটু প্রথম ভেক্টরের মান ইনটু দ্বিতীয় ভেক্টরের মান ইনটু cos সিহঁতৰ মাজৰ কোণ কিমান 180 তো কিমান পালো a স্কয়ার প্লাস b স্কয়ার প্লাস 2ab আচ্ছা cos 180 - থিটা মানে cos 180 - থিটা মানে কিমান -cos থিটা cos 180 - থিটা মানে -cos থিটা কেনেকৈ তোমালোকে ASTC শুনিছানে ASTC অল আসাম স্টেট ট্রান্সপোর্ট কর্পোরেশন বুঝি পাইছে না বা আসাম স্টেট ট্রান্সপোর্ট কর্পোরেশন নাকি আসাম স্টেট ট্রান্সপোর্ট কর্পোরেশন বুঝি পাইছে নাকি অল সাইন টেন কস আচ্ছা এটু কি পজিটিভ অকল সাইন পজিটিভ তো ইয়াতে আছে কস তো কস তো পজিটিভ নহয় 180 - থিটা হলে এটু কোয়াড্রান্টত পৰিব নাকি না ম্যাথ শিকাব লাগিব আচ্ছা যদি এটু ভালকৈ শিকাব লাগে তেতিয়াহলে তলত কমেন্ট কৰিবা বুজি আছে না মই একদিন ইয়াৰ ওপৰত কথা পাতিব লাগিল ASTC ৰ ওপৰত আচ্ছা তো এটু কোণ হলে 180 কে কম আৰু ইয়াতে অকল সাইন পজিটিভ তো দিয়া আছে cos 180 - থিটা তো cos 180 থাকলে তো cos হয় তো cos লিখিছো আৰু এটু কোয়াড্রান্টত পৰিছে ইয়াতে সাইন পজিটিভ cos নেগেটিভ তো ইয়াতে -cos থিটা তো কিমান আহিব চাও a স্কয়ার প্লাস b স্কয়ার মাইনাস 2ab cos থিটা তো ইয়াত r ভেক্টৰৰ মান আমি পালো এখানে ইয়াৰ আগতো কি পাইছিলো চাবা a প্লাস যদি b কৰো তেতিয়ালে r ৰ মান কিমান পাও a স্কয়ার প্লাস b স্কয়ার প্লাস 2ab cos থিটা আকৌ যদি a স্কয়ার মাইনাস b স্কয়ার কৰো তেতিয়া আমি r ৰ মান পাও a স্কয়ার প্লাস b স্কয়ার মাইনাস 2ab cos থিটা বুঝি পাইছে না আচ্ছা এখানে হইছে আচ্ছা এখানে হইছে আচ্ছা দেখো এটো আৰু কৰিলাম যেতিয়া a প্লাস b কৰো তেতিয়া এটো পাও আৰু tan আলফাৰ মান পাও b sin থিটা বাই a প্লাস b cos থিটা এতিয়া আমি চাম a minus b যেতিয়া কৰো a ভেক্টর minus b ভেক্টর যেতিয়া কৰো তেতিয়া কি পাম তো r ৰ মান তো পাই গলো r is equal to a square plus b square minus 2ab cos theta তো আমার লাগে tan alpha ইয়াতে আমি কিমান পাম এখানে হইছে না এখানে উঠাই লোৱা yes তো আমাক লাগে কি tan alpha is equal to আচ্ছা তো
তো তেতিয়া আমি আলফা কি ধৰিছিলোঁ ইয়াৰে যেটো লব্ধ ভেক্টৰ গৈছিল এৰ পৰা হেতু কোণ তো ইয়াতে কি হ'ব লব্ধ ভেক্টৰটো এৰ পৰা কোণ হেতু tan আলফা তো tan আলফা মোৰ কিমান হ'ব আচ্ছা তেতিয়া এটো আছিল কি তেতিয়া এটো আছিল আলফা আৰু তেতিয়া কোণ আছিল থিতা তো সেই কাৰণে এনেকুৱা আহিছে এবাৰ মোৰ এটো হৈছে আলফা আৰু থিতা হৈছে এইখিনি তো এবাৰ মই কি লিখিম b sin 180 minus theta divided by a plus b cos 180 minus theta तो किमान আহিব b sin 180 মানে sin 180 minus theta কোনটো কোয়াড্রেন্টত পৰিব সেকেন্ড a s t c তো 180 minus theta এটুত পৰিব এটুত পৰিলে এটো sin তো পজিটিভ হ'ব তো b sin theta এটো পজিটিভ থাকিব এটু a plus b cos 180 minus theta মানে minus cos theta তো ইয়াত আহিব b minus তো tan alpha is equal to এটু তো ইয়াত আমি কি পালো b sin alpha by a minus b cos sorry alpha নহয় theta by cos theta আচ্ছা এটা স্টুডেন্ট এটা কনফিউজ হৈ থাকে অলওয়েজ কি কনফিউজ হৈ থাকে যে স্যার আমি আগত তো বুজি পাইছো থিতা কি বহাব লাগে এইটো কোণ না এইটো কোণ বহাব লাগে এতিয়া এই ক্ষেত্ৰত যেহেতু আমি এটা cos 180 minus থিতা পালো তো এই থিতাটো কোনটো থিতা বহাম এই থিতাটো কোনটো থিতা বহাম 180 minus থিতা এটো বহাম নে আগৰটোত বহাম চাবা এই গোটেই এক্সপ্ৰেশনটো থিতা কিন্তু এটাই হেতু হৈছে আগৰটো বুজি পাইছা তো যত যত থিতা আছে তাত তাত এই আগৰ ভ্যালুটো বহাবা ইয়াতে থিতা কিমান বহাবা এটো যিমান আছে হিমান বুজি পাইছা নে ইয়াতে থিতা কিমান বহাবা এইখিনি ইয়াতে বহাবা এইখিনি বুজি পাইছা আচ্ছা তো আমি পালো কি দুটা ভেক্টৰ যোগ কৰিলে হিয়তৰ যোগফলৰ মান আৰু দিশ আমি উলাইছো আজি কি কৰিলো দুটা ভেক্টৰ বিয়োগ কৰিলে ইহতে বিয়োগফলৰ মান আৰু দিশ আমি উলিয়ালো হয়নে আচ্ছা আর আৰু এটো হৈছে tan alpha এটো কেতিয়া যেতে এটাৰ পৰা আনটো মাইনাস করা হয় এটো এটো যেতিয়া প্লাস করা হয় আচ্ছা তো আজি মই ভাবো এইখিনি বস্তু তোমালোকে বহুত ভালকে প্র্যাকটিস করা নহলে ইয়াৰ পিছত যিখিনি আমি কোৱেশ্চন কৰিব যাম এই কোৱেশ্চনৰ ওপৰত তোমালোকৰ মানে ডাউট থাকি যাব তো বেটাৰ হ'ব আজিৰখিনি তোমালোকে ভালকে প্ৰ্যাকটিস কৰা আৰু মই এই লেকচাৰটো এটা কথাই কওঁ বাৰে বাৰে যে যেতিয়া আমাৰ দুটা ভেক্টৰ দিয়া থাকিব তেতিয়া আমি সেই ভেক্টৰ দুটাৰ মান উলাবৰ কাৰণে আমি সদায় হেতু সূত্ৰ ইউজ কৰিম একদম চকু মুদি বুজি পাইছানে যদি বিয়োগফল দিয়ে তেতিয়াহলে মাইনাসৰ সূত্ৰটো ব্যৱহাৰ কৰিম আমি আজি যেটো পালো যোগৰ সূত্ৰটো দিলে আগৰটো বুজি পাইছানে তো ভেক্টৰ দুটা আৰু ইহতৰ মাজৰ কোণ যদি দিয়া আছে তুমি কোনো কথা নাই কি কৰিবা তুমি ভেক্টৰৰ সূত্ৰ ইউজ কৰিবা কাৰণ ভেক্টৰৰ যোগৰ কাৰণে ম্যাথমেটিক্যালি যোগ কৰাৰ কাৰণে কেৱল এটো ফৰ্মুলা সমান্তৰিকৰ ফৰ্মুলাটো একমাত্ৰ ফৰ্মুলা তো ইয়াত তুমি যেতিয়া ভেক্টৰ দেখাবা আৰু ইয়াতৰ মাজত কোণ দেখাবা সূত্ৰটো ডাইৰেক্ট এপ্লাই কৰি দিবা r = √a² + b² + 2ab cos θ যত a আৰু b হৈছে ভেক্টৰ দুটাৰ মান cos θ হৈছে ভেক্টৰ দুটাৰ মাজৰ কোণ আৰু যদি বিয়োগফল উলিয়াব দিয়ে r = √a² - b² - 2ab cos θ যত θ হৈছে a আৰু b ৰ মাজৰ কোণ হৈছে না হ'ব আচ্ছা ইয়াৰ পৰত আমি নেক্সট আমি কোৱেশ্চন আলোচনা কৰিম ইয়াৰ পৰত বেসিক আৰু ফাৰ্স্টত বেসিক কোৱেশ্চন কৰিম তাৰ পিছত লাহে কোৱেশ্চনৰ জন্তু স্ট্যান্ডাৰ্ড হেতু হাই কৰি যাম তো হ'বনে আজি এখিনিলৈকে ঠিকে আছে
প্ৰেক্টিছ কৰিবা আৰু ছাবস্ক্ৰাইব আগতে কৰা ঠিকে আছে য়েছ তো গুড নাইট